গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল আয়ুৰ্বেদিৰ আয়ুৰ্বেদিক মেডিচিন বিশেষজ্ঞ ডাক্তৰ দুলুমণি কলিতা আপোনাক লগ পাইছোঁ। আপোনাক নমস্কাৰ জনাইছোঁ। গতিকে আপোনাৰ সুন্দৰ সুন্দৰ লেখা আমি বাতৰি কাকত আলোচনীত পঢ়ি থাকোঁ। গতিকে আপোনাক স্বাগতম জনাইছোঁ। হয়, গতিকে কওকচোন যে গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল আয়ুৰ্বেদিৰ যথেষ্ট সংখ্যক ৰোগী এতিয়া আহিছে। গতিকে বাহিৰত আমি অপেক্ষা কৰি থকা দেখিছোঁ আৰু আপোনালোকেও সুন্দৰকৈ আপোনালোকে চিকিৎসা সেৱা আগবঢ়াই আছে। গতিকে আয়ুৰ্বেদিলৈ যে ৰোগীসকল আহিছে বা আয়ুৰ্বেদিলৈ কিডনীজনিত ৰোগৰ চিকিৎসা গ্ৰহণ কৰিবলৈ কিয় অহা উচিত আপুনি কি ক'ব? একাষাৰত ক'বলৈ গ'লে আমাৰ এইখন হস্পিটেলখন ছিংগল ছুপাৰ স্পেচিয়েলিটি হস্পিটেল ইন এণ্টায়াৰ নৰ্থ ইষ্ট। সেইটো কাৰণে ইয়াতে মূত্ৰতন্ত্ৰৰ যোনবোৰ ৰোগ হয় সেইটোৰ বিষয়ে স্পেচিয়েলি গুৰুত্ব দিয়া হয়। সেইকাৰণে পেচেণ্টবোৰে বেছি গুৰুত্ব পায়, ইনভেষ্টিগেশ্যন বহুত জল্দি হৈ যায়। সেইটো কাৰণে মই ভাবোঁ যে আমাৰ ইয়াতে পেচেণ্টবোৰ আহিলে তেওঁলোকে বহুত প্ৰাধান্য পাব আৰু সেইকাৰণে ইয়াতে আহিব লাগে।